গেছৰ দাম উজলা হলে 550 টকা, কিন্তু যদি উজলা কাৰ্ড নাই গেছৰ দাম হৈ গ'ল 950 1000 টকা। গতিকে দুখীয়া মানুহে কিনিবৰ কাৰণে কষ্ট পায়। সেই কাৰণে আমি খুব সোনকালে গেছ কিনিলে মোদী ডাঙৰীয়াই যেনেকে একাউণ্টত টকা দি দিয়ে, আমিও গেছ কিনিলে 250 টকা আপোনালোকৰ একাউণ্টত সোমাই দিম। ভাল হ'বনে বেয়া হ'ব? 950 টকাটো তেতিয়া কমি আহি কিমান হৈ গ'ল 700, 550 টকাটো কমি আহি কিমান হৈ গ'ল 300। তাৰমানে 300 টকাত গেছ পালে, যদি উজলা হয় 100 টকাত নিমখ চেনি দালি পালে, আৰু চাউলটো বিনামূলীয়াকৈ পালে। ভাল হ'বনে বেয়া হ'ব? ধুতি লুঙিতকৈ ভাল হ'বনে বেয়া হ'ব? মোক এইটো কৈ দিয়ক খালি। ধুতি লুঙিতকৈ ভাল হ'বনে বেয়া হ'ব? আজি দুখীয়া মানুহক যদি চৰকাৰে নাচাই কোনে চাব?